राउर सब मन के जोहार मैं प्रेमजीत राउर सब मन के फिर से स्वागतम जनाती हमनी कर जोहार प्रेजेंट ऑफिशियल यूट्यूब चैनल में। तो आज कर इस वीडियो में मैं राउर मन के देखा पाते हिमंत बिश्व शर्मा एक्चुअली महासभा में आए रहे और महासभा में आए के जनजातिकरण कर या तो एसटी के बारे में का बोल वो बारे में इस वीडियो में मैं देखा तो ये वीडियोटा के राउर मन एक बारे शुरू से अंत तक ले देखबा। और यदि राउर मन हमनी कर चैनल में नया है वाले चैनल का सब्सक्राइब करके बेल आइकन का प्रेस कर लेबा ताकि आने वाला टाइम में एसटी के रिलेटेड या हमनी कर आदिवासी जाति कर जागृति के लेके वीडियो मन राउरमान पते रहा। तो चला वीडियोटाके स्टार्ट करबई। सदाय सदৌ অসম আদিবাসী ছাত্ৰ সন্থাই অসমৰ ৰাইজৰ পক্ষত সদায় গঠনমূলক ভূমিকা লৈ আহিছে আৰু সদায় তেওঁলোকৰ ভূমিকা প্ৰশংসনীয় আৰু গঠনমূলক। মই আজিৰ এই দিনটোত আমাৰ আটাইতকৈ আদিবাসী ছাত্ৰ সন্থাক লগ পোৱা দিনাখনৰ পৰাই তেওঁলোকৰ আটাইতকৈ যিটো মেজৰ ডিমাণ্ড আমি সদায় আলোচনা কৰি আহিছিলো সেইটো হৈছে যে শিডিউল ট্ৰাইব স্ট্যাটাসটো আদিবাসী পিপল অৰ্থাৎ আমি এতিয়া যেটো আমাক কলে যে উই ওয়ান এসটি এই এসটি ডিমান্ডটো 2003 চনৰ পৰা আমি আলোচনা কৰি আহিছিলো কিন্তু এই ডিমান্ডটোৰ ওপৰত আজিলৈকে কোনো চৰকাৰে আগবাঢ়িব পৰা নাছিল। কেতিয়াবা বিধানসভাত পাছ হৈছে আগত গৈ ৰখি গৈছে, কেতিয়াবা ৰেজিস্টাৰ জেনেৰেলৰ তাত ৰখি গৈছে, কেতিয়াবা শিডিউল ট্ৰাইব কমিশনত ৰখি গৈছে, এই কথাটো কেতিয়াও আগবঢ়া নাছিল। আজি আমি ধন্যবাদ জনাব লাগিব যে আসাৰ কেন্দ্ৰীয় সমিতিয়ে আমাৰ অসমৰ যিবিলাক বৰ্তমানৰ জনজাতীয় লিডাৰ হাগ্ৰামা মহিলাৰীকে ধৰি সকলোৰে লগত বহু দিনৰ পৰা আলাপ আলোচনা কৰি আছিল আৰু এটা সময়ত আমাৰ অসমৰ যিবিলাক বৰ্তমানৰ জনজাতি নেতা বিটিসি নেতা তেওঁলোকেও দিল্লীত আমাৰ লগত গৈ কৈছিল যে এক্সিস্টিং ট্ৰাইবেলত বৰ্তমানৰ জনজাতীয় লোকসকলক ক্ষতি নকৰাকৈ আদিবাসী লোকসকলক যদি জনজাতীয়কৰণ কৰে তাত আমি সদায় আদৰণি জনাম কাৰণ আদিবাসী লোকসকল জনজাতি পোৱাৰ বাবে তেওঁলোক যোগ্য। আৰু সেই পৰিপ্ৰেক্ষিতত আমি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ গঠন হোৱাৰ আগত আমাৰ আদিবাসী ছাত্ৰ বিশেষকৈ আদিবাসী ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলক মই নিজে তেওঁলোক দিল্লীত যাওঁতে লগত আছিলো আৰু ইলেকশ্যনৰ আগতে তেওঁলোকক কেন্দ্ৰীয় চৰকাৰে প্ৰতিশ্ৰুতি দিছিল যে আমি যিখন সাব কমিটি বা আমাৰ যিখন কমিটি হ'ব সেই কমিটিয়ে আদিবাসী ছাত্ৰ সন্থাৰ লগত কথা পাতি আলোচনা কৰি আমি এসটি প্ৰসেস আগবঢ়াই লৈ যাম। ইয়াৰ মাজত যোৱা 2.5 বছৰত আমাৰ আশা বহুতবাৰ দিল্লীত গৈছে, আপোনালোকৰ কাৰণে তেওঁলোকে ফাইট কৰিছে আৰু দিল্লীত প্ৰাইম মিনিষ্টাৰৰ পৰা হোম মিনিষ্টাৰৰ পৰা ডোনাৰ মন্ত্ৰীলৈকে সকলোকে আশাই মেমৰেণ্ডাম দিছে, লগ কৰিছে আৰু সকলোকে আগত আমাৰ এই মানুহখিনিক যে এসটি কৰিব লাগে তেওঁলোকে সদায় দিল্লীত দাবী কৰি আহিছে। মুখ্যমন্ত্ৰীকো গুৱাহাটীত লগ কৰিছে, আমাকো লগ কৰিছে আৰু সদায় ট্ৰাইবেল ষ্টেটাছৰ কাৰণে তেওঁলোকে সংগ্ৰাম চলাই আহিছে। আজি আমি সৌভাগ্যৱান যে যেতিয়া আমি প্ৰথম ইয়াৰ পৰা আমাৰ 36টা কমিউনিটি এসটি ষ্টেটাছৰ কাৰণে অসম বিধানসভাই ৰিকমেণ্ডেশ্যন দিছিলে তেতিয়া আমাৰ এথেনোগ্ৰাফি ৰিপৰ্ট নাছিলে। তাৰ পিছত তেলিডাঙৰীয়াই কৈছে যে আৰু বহুত কমিউনিটি আছে যোন জনজাতীয়কৰণ হ'ব লাগে কিন্তু আজি আমাৰ বাবে নৰেন্দ্ৰ মোদী চৰকাৰৰ দিনত আদিবাসীসকলৰ কাৰণে 3টা ডাঙৰ কাম আমি কৰিব পাৰিলো। সেইটো হ'ল যে অসমৰ পৰা যি আমি এথেনোগ্ৰাফি ৰিপৰ্ট পঠিয়াইছিলো সেই ৰিপৰ্ট ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াই মানি ল'লে। তেওঁলোকে ক'লে যে অসমৰ আদিবাসীসকল ট্ৰাইবেল হ'ব লাগে। এই কথাটো আমাৰ ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াই মানি ল'লে। তাৰপিছত মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছে যিখন কমিটি বনাইছিলে টু এক্সামিন দ্য ইছ্যু সেই কমিটিখনেও হাই পাৱাৰ কমিটিখনেও ৰিকমেণ্ড কৰিলে যে আদিবাসী শুড বি গিভেন এসটি ষ্টেটাছ। থাৰ্ড আহিলে যে শিডিউল ট্ৰাইব কমিশন অফ ইণ্ডিয়া
যিখন শিডিউল ট্ৰাইব কমিশনে সাধাৰণতে নতুন কমিউনিটিক শিডিউল ট্ৰাইব দিয়া তেওঁলোকে বহুত বেছি সাপোর্ট নকৰে এই শিডিউল ট্ৰাইব কমিশনেও ৰিপোর্ট দিলে যে অসমৰ আদিবাসীসকল ট্ৰাইবেল হোৱাটো প্ৰয়োজনীয় বা দে শুড বি মেড ট্ৰাইবেল শিডিউলত আহিব লাগে সো ৰেজিস্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়া মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছৰ হাই পাৱাৰ কমিটি আৰু শিডিউল ট্ৰাইব কমিশন এই তিনিওটা ৰিকমেণ্ডেশ্যন আজি বিজেপি চৰকাৰৰ দিনত আদিবাসী লোকসকলে লাভ কৰিলে আজি এইটো এটা ডাঙৰ ৰেকৰ্ড যে ৰেজিস্ট্ৰাৰ জেনেৰেলেও কৈছে যে আদিবাসী ট্ৰাইবেল হ'ব লাগে শিডিউল ট্ৰাইব কমিশনে কৈছে যে আদিবাসী ট্ৰাইবেল হ'ব লাগে আৰু তাৰ লগে লগে মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছৰ হাই পাৱাৰ কমিটিয়েও ক'লে যে ট্ৰাইবেল হ'ব লাগে তিনিটা পৰ্যায় তিনিটা ষ্টেপ আমি পাৰ কৰিলো আৰু ফাইনেলি সেন্ট্ৰেল হোম মিনিষ্টাৰে ৰাজ্যসভাত বিল আনিলে যে আমাৰ এই কমিউনিটি সকলক 6টা কমিউনিটিক শিডিউল ট্ৰাইব ষ্টেটাছ দিব লাগে আমি ইমানবিলাক কাম আগবাঢ়িলো এতিয়া মাত্ৰ এটা কাম আমাৰ বাকি আছে সেইটো হৈছে যে বৰ্তমানৰ যিসকল জনজাতি লোক আছে তেওঁলোকৰ অধিকাৰক লগত ক্লেশ নকৰাকৈ তেওঁলোকৰ লগত কোনো ধৰণৰ কাজিয়া পেছাল সংঘাত নোহোৱাকৈ আমি কেনেকৈ জনজাতিকৰণৰ প্ৰক্ৰিয়াটো আমি সম্পূৰ্ণ কৰিব পাৰোঁ এই বিষয়ে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন গ্ৰুপ অফ মিনিষ্টাৰ্ছ কৰি দিছিলে তাত মোক চেয়াৰমেন দিছিলে পল্লৱলোচন দাস তপন গগৈ চন্দন ব্ৰহ্ম আৰু নৱদলে আমি মেম্বাৰ আজি ৰাতিপুৱা আমি গ্ৰুপ অফ মিনিষ্টাৰ্ছৰ প্ৰথম মিটিং পাতিছো তাতে আমি সিদ্ধান্ত লৈছো যে আমি 28 তাৰিখে অল আসাম ট্ৰাইবেল সংঘ 29 তাৰিখে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল 30 তাৰিখে বাকি ট্ৰাইবেল কাউন্সিল 1 2 3 আমি 6 জনগোষ্ঠী আহোম মটক মৰাণ চুতীয়া চাহ জনগোষ্ঠী আৰু 4 তাৰিখে আদিবাসী ছাত্ৰ সন্থাৰ লগত আমি আলোচনা কৰিম কৰি পেলাই কোনটোৰ পৰা ওবিসিৰ পৰা কিমান পাৰ্চেন্টেজ আহিব কোৰ পৰা কিমান পাৰ্চেন্টেজ আহিব ৰিজাৰ্ভেশ্যন কেনেকুৱা হ'ব এই গোটেইবিলাক আমি ঠিক কৰি বাই 15 ফেব্ৰুৱাৰী আমি ভাৰত চৰকাৰৰ ওচৰত আমি আমাৰ ৰিকমেণ্ডেশ্যন পঠাই দিম তাৰ পিছত ভাৰত চৰকাৰে জনজাতিকৰণৰ বিল ৰাজ্যসভা আৰু লোকসভাত আমাৰ বৰ্তমানৰ ট্ৰাইবেল মানুহখিনিৰ লগত ক্লেশ নকৰাকৈ আমি এসটি আদাৰ্স হিচাপে এই গোটেইখিনিক আমি আগবঢ়াই লোৱাৰ পৰ্যায়টো আমি বৰ্তমান আগবঢ়াই আছো আজি ইম্পৰ্টেণ্ট কথাটো হ'ল যে আজি ইমান দিনে অসমত কংগ্ৰেছৰ চৰকাৰ আছিলে কংগ্ৰেছৰ দিনত ৰেজিষ্ট্ৰাৰ জেনেৰেলে কৈছিলে যে এইটো ট্ৰাইবেল কৰিব নালাগে শিডিউল ট্ৰাইব কমিশনে কৈছিলে ট্ৰাইবেল কৰিব নালাগে আৰু মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছৰ পৰাও জনজাতিকৰণৰ ৰিপৰ্ট অহা নাছিল ৰাজ্যসভাত বিল বাদ দিয়ক কেবিনেটলৈকে বিল যোৱা নাছিল আজি ইমানবিলাক কাম আজি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ দিনত আজি সফলতাৰে আমি সমাপন কৰিব পাৰিলো এতিয়া 100 কিলোমিটাৰ ৰাস্তাৰ 90 কিলোমিটাৰ আমি পাৰ হলো এতিয়া মাত্ৰ 10 কিলোমিটাৰ বাকি আছে সেই 10 কিলোমিটাৰো আমি যদি পাৰ হৈ যাওঁ তেতিয়াহলে আমাৰ আদিবাসী লোকসকলে জনজাতীয় লোকৰ মৰ্যাদা পাবলৈ সক্ষম হ'ব আৰু এই বিষয়ত কোনোবাই ক'ব পাৰে যে ৰাজনীতি কৰিছে কিবা কৰিছে ৰাজনীতি কৰাৰ কাৰণে এইবোৰ কৰিব নালাগে ৰাজনীতি কৰাৰ কাৰণে বহুত বেলেগ বেলেগ ৰাস্তা আছে কিন্তু আপোনালোকে প্ৰদীপ নাগক সুধিব পাৰে যে লোকসভা ইলেকশ্যনত নহয় বিধানসভা ইলেকশ্যনৰ আগত প্ৰদীপ নাগৰ লগত আমি গোটেইবোৰ দিল্লীত গৈছিলো আৰু আমি কৈছিলো যে যদি বিজেপিৰ চৰকাৰ হয় উইদিন আৱাৰ টেনিউৰ আমি আদিবাসী সকলক জনজাতি দিয়াৰ কাৰণে আমি ব্যৱস্থা হাতত লম এইটো আজিৰ কমিটমেন্ট নহয় কোনোবাই কৈছে কিবা সিটিজেনশিপ বিলৰ লগত ইয়াৰ লিংক আছে ইয়াৰ লগত তাৰ কোনো লিংক নাই আমি জনজাতিকৰণৰ প্ৰক্ৰিয়া 2016 চনত আশাৰ লগত আলোচনা কৰি আমি আৰম্ভ কৰিছিলো আৰু সেই প্ৰক্ৰিয়া আজি চলি আহি আমি এই পৰ্যায়ত উপনীত হৈছো আজি মই বিশ্বাস কৰো যে আমাৰ ৰাইজৰ যদি সহায় সহযোগিতা থাকে
আৰু আমি যাতে শান্তিপূৰ্ণ পৰিৱেশৰ মাজেৰে যদি আগবাঢ়ি যাব পাৰো আৰু জনজাতীয় লোকসকলৰ লগত সংঘাত নোহোৱাকৈ যদি আমি শান্তিপূৰ্ণ পৰিৱেশৰ মাজত আগুৱাই যাব পাৰো তেতিয়াহ'লে আমাৰ জনজাতিকৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ'বলৈ আৰু বেছি দিন নালাগে খুব কম সময়ৰ ভিতৰতে আমি সুন্দৰভাৱে আগুৱাই যাব পাৰিম মই আজি ইয়াতে আশাই কৈছে যে আমি আন্দোলন কৰিম এছটিৰ কাৰণে মই ভাবো যে হয় আমি যদি আমাৰ দাবী পূৰণ নহয় আমি আন্দোলন কৰিব লাগিব কিন্তু চৰকাৰ হিচাপে আমাৰ চেষ্টা থাকিব অসম চৰকাৰ হিচাপে আমি সম্পূৰ্ণ চেষ্টা কৰিম যে আশাই যাতে কোনো কাৰণতে আন্দোলনৰ ৰাস্তা নোলোৱাকৈ আমি আদিবাসী লোকসকলক জনজাতিৰ মৰ্যাদা আমি দিব পাৰো আজি আমি এই আদিবাসী মহাসভাত জনজাতিকৰণৰ লগে লগে আমাৰ আদিবাসী লোকসকলে সমাজৰ যিবিলাক অসুবিধা ভোগ কৰি আহিছে সেইবিলাকৰ বিষয়েও আজি আমি ইয়াতে আলোচনা কৰিছো আমাৰ ইয়াতে বহু কেইটা স্থানীয় কমিটি ৰিসেপশন কমিটি আসাৰ সেন্ট্ৰেল কমিটি তেওঁলোকে মোক মেমৰেন্ডাম দিছে এই মেমৰেন্ডামত কেইবাটাও গুৰুত্বপূৰ্ণ কথা ইয়াত উল্লেখ কৰা আছে আমি সকলোৱে জানো যে আমাৰ শিডিউল ট্ৰাইব ষ্টেটাছটো হৈছে আটাইতকৈ ইম্পৰ্টেণ্ট ডিমাণ্ড কিন্তু তাৰ লগে লগে আমাৰ আসাৰ ফালৰ পৰা আৰু কেইবাটাও কথা ইয়াতে কোৱা হৈছে চাহ বাগিচাত আদিবাসীসকলৰ লেণ্ড ৰাইটছ গাঁৱত আদিবাসীসকলৰ ভূমিৰ পট্টা আৰু তাৰ লগে লগে আদিবাসী জনসাধাৰণৰ এডুকেশ্যন হেল্থ এই গোটেই কথাবিলাক আজি আসাৰ ফালৰ পৰা উল্লেখ কৰা হৈছে আমি অসম চৰকাৰে আদিবাসী লোকসকলৰ কল্যাণৰ কাৰণে যোৱা 2 বছৰত আমি আটাইতকৈ বেছি কাম কৰি আহিছো আপোনালোকে জানে যে চাহ বাগিচাৰ আদিবাসী লোকসকলৰ মাজত আগতে বেংক একাউণ্ট নাছিলে আজি আমি সকলোৰে বেংক একাউণ্ট আমি খুলি দিব পাৰিছো বেংক একাউণ্ট খুলি দিয়াৰ পিছত যোৱা বছৰ চাহ বাগিচাৰ ধন পুৰস্কাৰ মেলাৰ জৰিয়তে আমি সকলোৰে একাউণ্টত 2,500 টকাকৈ আমি দিছিলো কিয় দিছিলো কাৰণ বাগানৰ মানুহ আদিবাসী লোকসকলে বেংকত টকা থোৱাৰ অভ্যাস নাই কাৰণ সপ্তাহৰ যিটো মজুৰি লাগে সেই মজুৰিটো সপ্তাহতে আমি খৰচ কৰিব লাগে নহলে আমাৰ পৰিয়াল নচলে কিন্তু বেংকত যদি আমি টকা জমা নিদিও আমাৰ খোলা একাউণ্টটো বন্ধ হৈ যাব পাৰে সেই কাৰণে আমি অসম চৰকাৰে যোৱাবাৰ আমি 2,500 টকা প্ৰত্যেকটো একাউণ্টত আমি ভৰাই দিছিলো 7 লাখ বেংক একাউণ্টত আমি প্ৰায় 200 কোটি টকা এজনক 2,500 কিন্তু যেতিয়া 700 মানুহক যোগ কৰো it becomes 200 crores 200 কোটি টকা যোৱা বছৰ আমি 200 কোটি টকা চাহ বাগিচাত একাউণ্ট খোলা আদিবাসী মানুহসকলৰ আমি একাউণ্টত যিসকলে বাগিচাৰ শ্ৰমিক আমি তেওঁলোকৰ প্ৰত্যেকৰ একাউণ্টত 2,500 টকা কৰি দিছিলো আৰু এইবাৰ সেকেন্ড বছৰো যাতে আমাৰ একাউণ্ট বিলাক চলি থাকে এইবাৰো আমি অহা 9 ফেব্ৰুৱাৰী তাৰিখে অসমৰ সকলো চাহ বাগিচাৰ যি বেংক একাউণ্ট খোলা হৈছিল তাত আমি আকৌ এবাৰ 2,500 টকাকৈ আমি ভৰাই দিম যাতে আমাৰ একাউণ্ট বিলাক ৰানিং হৈ থাকে একাউণ্ট বিলাক আমাৰ যাতে চলি থাকে তাৰ লগে লগে আপোনালোকে জানে যে স্বাধীনতাৰ 60 বছৰ ভিতৰত কংগ্ৰেছ দলৰ চৰকাৰ আছিলে কোনেও চিন্তা কৰা নাছিলে যে চাহ বাগিচাৰ লাইনত পকা ৰাস্তা বনিব পাৰি এই কথা কোনেও চিন্তা কৰা নাছিলে বাগিচাৰ মেনেজাৰৰ ঘৰলৈকে ৰাস্তা পকি আছিলে বাগিচাৰ লাইনত কেতিয়াও ৰাস্তা পকি হোৱা নাছিল আজি যোৱা বছৰ যেতিয়া বিত্ত মন্ত্ৰী হিচাপে মই অসমৰ বাজেট দিছিলো সেই বাজেটত মই উল্লেখ কৰিছিলো যে আমাৰ চাহ বাগিচাৰ লাইনৰ ৰাস্তা আমি পকি কৰিম যেতিয়া মোক গড়কাপ্তানি বিভাগৰ দায়িত্ব দিলে প্ৰথম মন্ত্ৰী হৈ মই প্ৰথম কাম হাতত লৈছিলো যে আমাৰ চাহ বাগিচাৰ লাইনৰ ৰাস্তা হ'ব লাগে যোৱা 3 মাহত আমি অসমৰ 800খন চাহ বাগিচাৰ লাইনত ৰাস্তা বনাবৰ কাৰণে আমি প্ৰত্যেক বাগিচাত 1 কোটিকৈ টকা দিছো 800 কোটি টকা যোনে কেতিয়াও আমাৰ
আদিবাসী মজদুৰ ভাই বন্ধুসকলৰ কাৰণে কোনেও কেতিয়াও ইমান টকা দিয়া নাছিল আমি 800 কোটি টকা আমি অনুমোদন দিছো আজি চাহ বাগিচাৰ ৰাস্তাবিলাক সুন্দৰভাৱে পকি হৈছে এই মাত্ৰই মোক ইয়াতে বিলাসীপাৰাৰ ৰাস্তা পকি কৰাৰ ফটো দেখুৱাইছে ডিব্ৰুগড়ত আহোঁতে মোক ইঞ্জিনিয়াৰে দেখুৱাইছে যে আগতে বাগানৰ লাইনৰ ৰাস্তা কি আছিল এতিয়া আমাৰ লাইনৰ ৰাস্তা কি হৈছে স্যাৰ আপুনি চাওক এতিয়া আমি চিন্তা কৰিছো বাগিচাত আমি 1 কোটি দিলো অহাবাৰ মোৰ যত্ন থাকিব যে বাগিচাৰ পৰা পাৰ হৈ গৈ পাৰ ডিভিজন আমি কি দিব পাৰো যাতে ডিভিজনলৈকেও আমি টকা দিব পাৰো এই বিষয়ে আমি চিন্তা কৰিছো তাৰ লগে লগে মই আশাৰ লগত কথা পাতিছো যে আমাৰ আদিবাসী ভাই বন্ধুসকল অকল আমাৰ চাহ বাগিচাত নাথাকে তেওঁলোকে গাঁৱত থাকে আদিবাসী বস্তিত থাকে গাঁৱত থাকে আমি যদি চাহ বাগিচাৰ ৰাস্তা বনাইছো তেতিয়াহলে আদিবাসী গাঁও আৰু বস্তি ৰাস্তাও বনাব লাগিব মই আজিৰ সভাতে আমাৰ অসমৰ আদিবাসী লোকসকলে বাস কৰা গাঁও আৰু বস্তিত ৰাস্তা বনাবৰ কাৰণে আজিৰ সভাতে মই 250 কোটি টকা মই ঘোষণা কৰিছো আৰু এই টকা দি আমি আদিবাসী গাঁওবিলাক আসাৰ পৰা আমি লিষ্ট লম আমাৰ বিধায়কসকলৰ পৰা লিষ্ট লম এই টকা অকল আদিবাসী গাঁও আৰু বস্তি বিলাকতে আমি ৰাস্তা বনাম বেলেগ গাঁৱত নবনাও এই টকা অকল আমি আদিবাসী সকলৰ কল্যাণৰ কাৰণে আমি খৰচ কৰিম মই বহুত দিনৰ পৰা স্বাস্থ্য মন্ত্ৰী হৈ আছো আমাৰ উইলফেয়াৰ ডাঙৰীয়াই চাহ বাগিচাৰ স্বাস্থ্যৰ দিশৰ পৰা টয়লেটৰ কথা উল্লেখ কৰিছে ভেৰি গুড সাজেশন যদি আমাৰ মহিলাসকলে পাত তুলিব গুচি যায় 8 ঘণ্টা সময় পাত তুলি থাকে ওচৰত টয়লেট নাথাকে কিমান কষ্ট কৰিব লাগে সেই কথা আমি নিশ্চয় বুজি পাওঁ গতিকে আসাৰ ফালৰ পৰা এইটো যেটো সাজেশন আহিছে যে চাহ বাগিচাত কেনেকৈ আমি টয়লেট বনাব পাৰো যাতে আমাৰ কোনো মহিলাই পাত তুলিব যাওঁতে কষ্ট অনুভৱ নকৰে এই সাজেশনটো আমি খুব ধুনীয়াকৈ কনসিডাৰ কৰিম তাৰ লগে লগে মই আৰু এটা কথা মনত চিন্তা কৰি আহিছো আপোনালোকে জানে যে আমাৰ চাহ বাগিচা বিলাকৰ ভিতৰত যেতিয়া আমি চাহ খাওঁ চাহত আমি সদায় নিমখ মিলাই দিওঁ যেতিয়া আমি নিমখ মিলাও তেতিয়া আমাৰ ব্লাড প্ৰেছাৰ বাঢ়ি গৈ থাকে আৰু সেই কাৰণে চাহ বাগিচাৰ আদিবাসীয়ে কক বা আন লোকসকলে কক চাহ বাগিচাৰ ভিতৰত আটাইতকৈ বেছি যদি মহিলাসকলে ডেলিভাৰী কৰাৰ সময়ত যদি মৃত্যুবৰণ কৰে কাৰণ তেওঁলোকক হাই প্ৰেছাৰে পাই যায় আৰু হাই প্ৰেছাৰ পোৱাৰ কাৰণে ম্যাক্সিমাম মহিলাৰ সন্তান জন্ম দিওঁতে মৃত্যুৰ মুখত পৰে এইবাৰ আমি চেষ্টা কৰিছো যে চাহ বাগিচাৰ আদিবাসী বন্ধুসকলক বা আন শ্ৰমিকসকলক আমি নিমখৰ বদলি আমি চেনি যোগান কৰিব পাৰো নেকি যাতে তেওঁলোকে চাহৰ লগত লাহে লাহে নিমখ খোৱা বাদ দি চেনি খোৱা আৰম্ভ কৰিব পাৰে কিন্তু চেনিৰ দাম 1 কেজিত 40 টকা সাধাৰণ মানুহে চেনি কিনিব নোৱাৰিব সেই কাৰণে আগতে আমাক নিমখ খুৱাইছিল যাতে আমি কম দামত নিমখ খাব পাৰো এই ধৰণৰ কথা আমি এতিয়া চিন্তা কৰিছো আমাৰ বাগিচাত যিবিলাক কেজুৱেল ওয়াৰ্কাৰ থাকে যেতিয়া বাচ্চা জন্ম দিয়াৰ সময় হয় এই কেজুৱেল মাবিলাকক বাগানৰ মেনেজাৰে দৰমহা নিদিয়ে কাৰণ তেওঁলোক ফালতু ওয়াৰ্কাৰ যেতিয়া তেওঁলোকৰ বাচ্চা সন্তান পেটত আহে তেতিয়া তেওঁলোকে যদি কয় যে আমি কাম নকৰো মোৰ বাচ্চা ডেলিভাৰী দিব হৈছে তেতিয়ালে হাজিৰাও বন্ধ কৰি দিয়ে আজি মই জনাবলৈ পাই ভাল পাইছো যোৱা বছৰ অসম চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত লৈছিল যে মোৰ চাহ বাগিচাৰ মাসকলে সন্তান গৰ্ভধাৰণৰ সময়ত যদি তেওঁলোকে কামত নাযায় কামত নোযোৱাকৈও যাতে তেওঁলোকে মজুৰিটো ঘৰত পাব পাৰে আমি ঠিক কৰিছিলো যে চাহ বাগিচাৰ প্ৰত্যেক গৰাকী গৰ্ভৱতী মহিলা আদিবাসী প্ৰত্যেক গৰাকী গৰ্ভৱতী মহিলা যদি তেওঁলোকে সন্তান জন্ম দিব ওলায় তেওঁলোকক আমি 12,000 টকা আমি তেওঁলোকক দিম আজি ইতিমধ্যে সেই আঁচনি আমি আৰম্ভ কৰিছো চাহ বাগিচাৰ আশা কৰ্মীসকলে এএনএম সকলে আপোনালোকক এই আঁচনি দিব এতিয়া বাগিচাত কাম নকৰিলেও আমি ঘৰৰ যাতে খুৰাকি ওলাব পাৰো গৰ্ভৱতী অৱস্থাত চাহ বাগিচাত কাম কৰা
প্ৰত্যেকগৰাকী মোৰ মায়ে 12,000 টকাকৈ তেওঁলোকে চৰকাৰৰ পৰা লাভ কৰিব। আজি এই দিনটোত এই আঁচনি আৰম্ভ কৰাৰ পিছত আমি 32,000 চাহ বাগিচাৰ মাক এই আঁচনিৰ কামত আমি ৰেজিষ্টাৰ কৰিছোঁ। মই আমাৰ আচাৰ কেন্দ্ৰীয় সমিতিক অনুৰোধ কৰিম যে চাহ বাগিচাৰ শ্ৰমিকসকলৰ মাজত অটল অমৃত অভিযান, আয়ুষ্মান ভাৰত এই কাৰ্ডবিলাকো যাতে আমি দিব পাৰোঁ যিসকলে পোৱা নাই। কাৰণ এই কাৰ্ডৰ জৰিয়তে বছৰি আমি 5 লাখ টকা আৰু বছৰি 2 লাখ টকা আমি বিনা পইচাত হস্পিটেলত ট্ৰিটমেণ্ট ল'ব পাৰোঁ। আমি নাৰ্ছিং হোমতো যাব পাৰোঁ। এইটো নহয় যে অকল মেডিকেলত ট্ৰিটমেণ্ট কৰিব লাগে কাৰ্ডখন হাতত থাকিলে। মই আচাৰ কেন্দ্ৰীয় সমিতি ব্ৰাঞ্চসকলক অনুৰোধ কৰিম যাতে আপোনালোকে এই অটল অমৃত অভিযান আৰু আয়ুষ্মান ভাৰতৰ আঁচনিও আমাৰ ৰাইজৰ মাজত যাতে প্ৰচাৰ কৰে। এই বছৰ আমি সিদ্ধান্ত লৈছোঁ যে চাহ বাগিচাৰ লাইনৰ যিবিলাক ঘৰ আছে বাগানৰ মেনেজাৰসকলেও ঠিক নকৰে। IAY বা প্ৰধানমন্ত্ৰী আঁচনিও ল'ব নিদিয়ে, প্ৰধানমন্ত্ৰী আৱাস যোজনাও ল'ব নিদিয়ে। তাৰ ফলত চাহ বাগিচাৰ ভিতৰত বাস কৰা শ্ৰমিকসকলৰ হাউচিঙৰ সমস্যা বাঢ়ি গৈ আছে। মই আশা কৰোঁ অহা 6 ফেব্ৰুৱাৰীত মোৰ বাজেট আছে। 6 ফেব্ৰুৱাৰীৰ বাজেটত চাহ বাগিচাৰ শ্ৰমিকসকলৰ গৃহ নিৰ্মাণৰ ওপৰতো আমি এটা বৃহৎ আঁচনি আমি ল'ব গৈ আছোঁ। আঁচনিটোৰ বিষয়ে মই আজি ক'ব খোজা নাই। বাজেটৰ দিনাখন আপোনালোকে এই আঁচনিটোৰ বিষয়ে আপোনালোকে গম পাব। আমি চাহ বাগিচাৰ যিবিলাক ডেকা ল'ৰা ছোৱালী আছে তেওঁলোকৰ মাজত আত্মসহায়ক গোট গঠনৰ কথা আজি প্ৰস্তাৱ আহিছে। আমি সিদ্ধান্ত লৈছোঁ যে 5,000 চাহ বাগিচাৰ যুৱকক, আদিবাসী যুৱক, চাহ বাগিচাৰ যুৱকক 5,000 যুৱকক এই বছৰ আমি 25,000 টকাকৈ আমি লোন দিম, য'ত কোনো গেৰেণ্টি নালাগে, একো নালাগে। 3 মাহৰ ট্ৰেইনিং হ'ব আৰু 3 মাহৰ ট্ৰেইনিঙৰ পিছত যি ছাবজেক্টৰ ওপৰত ট্ৰেইনিং হ'ব সেই ছাবজেক্টৰ ওপৰত তেওঁক আমি সৰু ব্যৱসায় আৰম্ভ কৰিবলৈ 25,000 টকা আমি এককালীন সাহায্য দিম। আৰু যিসকলে 10জন ল'ৰা লগ লাগি বা ছোৱালী লগ লাগি এজ এ সেলফ হেল্প গ্ৰুপ এটা গ্ৰুপ লৈ কাম কৰিব খোজে তেওঁলোকক আমি 2.5 লাখ টকা আমি একেলগে দিম। আমি 25,000 টকাৰ জায়গাত সেই বিষয়ে আপোনালোকে সুন্দৰ এটা আঁচনি অহা 6 ফেব্ৰুৱাৰীৰ বাজেটত আপোনালোকে দেখা পাব। এতিয়ালৈকে আমি আঁচনিটো বনাই আছোঁ। সেই আঁচনিটোৰ বিষয়ে আপোনালোকে ডিটেইলছ আপোনালোকে আমাৰ বাজেটত দেখা পাব। আদিবাসী ভাই ভণ্টিসকলক, মোৰ বাইদেউসকলক আমি নাৰ্ছ পঢ়ুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। এই বছৰ আমি 200জনী ছোৱালীক আমি নাৰ্ছত এডমিশ্যন দিম 15 ফেব্ৰুৱাৰীৰ আগতে। তাৰ লগে লগে মোৰ আদিবাসী ছোৱালী আৰু মোৰ বাইদেউসকলক আমি বিভিন্ন ধৰণৰ ভকেশ্যনেল কোৰ্চৰ, স্কিলৰ কোৰ্চত আমি ট্ৰেইনিং দিব চেষ্টা কৰিম। আজি যিটো আমাৰ উইলফেয়াৰ ডাঙৰীয়াই কৈছে যে আমাৰ শিক্ষা হ'ব লাগে, আমি জেনেৰেল এডুকেশ্যনৰ লগতে চাহ বাগিচাত স্কিল এডুকেশ্যন অৰ্থাৎ যিটো দ্বাৰা আমি চাকৰি পাব পাৰোঁ, কাম পাব পাৰোঁ, উৎপাদন হ'ব পাৰে, স্কিল এডুকেশ্যনৰ ওপৰতো আমি গুৰুত্ব দিব খুজিছোঁ। আজি আমাৰ আচাৰ বুঢ়ীদিহিং যি আমাৰ ৰিচেপশ্যন কমিটি আছে সেই ৰিচেপশ্যন কমিটিৰ ফালৰ পৰা এই অঞ্চলৰ কেইবাটাও ডিমাণ্ড তেওঁলোকে মোৰ আগত ৰাখিছে। বৰডুমচাৰ পৰা টঙলা, ডিৰাগ, চুনজান ৰাষ্ট্ৰীয় ঘাইপথৰ পথসমূহ কৰাৰ কথা কৈছে। বৰডুমচাত আদিবাসীসকলৰ বাবে সাংস্কৃতিক প্ৰকল্পৰ কথা কৈছে আৰু সেই ধৰণে অৰুণাচলৰ PRCৰ সমস্যাৰ কথা কৈছে। আমাৰ আদিবাসীসকলক জনজাতিকৰণ আৰু আমাৰ ৰাস্তা ঘাট উন্নয়ন, উপস্বাস্থ্য কেন্দ্ৰ, ভেটেনাৰী এই গোটেই সমস্যাবিলাক মোৰ আগত দাঙি ধৰিছে। আমি এই ৰাস্তা ঘাটৰ গোটেই কামবিলাক আমাৰ মাৰ্ঘেৰিটাৰ বিধায়কৰ লগত আলোচনা কৰি আমি কৰিম। বৰডুমচা অঞ্চলৰ কাৰণে এটা সেপাৰেট ব্লক অফিচৰ নিৰ্মাণৰ কথাও আমি আলোচনা কৰি আছোঁ। সেই দিশতো আমি সেপাৰেট ডেভেলপমেণ্ট ব্লক এই ক্ষেত্ৰত আমি বহুত দূৰ আগবাঢ়ি গৈছোঁ। মাৰ্ঘেৰিটাৰ ৰাইজে নিশ্চয় সময়ত ভাল খবৰ শুনা পাব।
আজি যেহেতু বৰডুমচাত আদিবাসী মহাসভা হৈছে, এই আদিবাসী মহাসভাৰ লগত সংগতি ৰাখি আমাৰ আদিবাসী ৰাইজৰ বাবে এটা কমিউনিটি হলৰ বাবে আমাৰ আদিবাসী ছাত্ৰ সন্থাই মোৰ পৰা 20 লাখ টকা চৰকাৰৰ পৰা বিচাৰিছে। 20 লাখ টকাত ভাল অডিটৰিয়াম নহব, গতিকে আজিৰ দিনটোত আমি 25 লাখ টকা এটা অডিটৰিয়ামৰ কাৰণে আমি ঘোষণা কৰিছোঁ, যিটো আমাৰ বৰডুমচা আশা ৰিসেপশন কমিটিৰ হাতেদি আমি নিৰ্মাণ কৰিম আৰু তেওঁলোকে যাতে এই মহাসভাৰ স্মৃতি সদায় যাতে যুগমীয়া কৰি ৰাখিব পাৰে তাৰ বাবে আমি এই আঁচনি আমি অনুমোদন আমি জনাম। ইয়াৰ উপৰিও আমাৰ বহু দিনৰ পৰা আশাৰ এটা দাবী আছে যে গুৱাহাটীত এটা আশাক মাটি লাগে যাতে হোষ্টেল বনাব পাৰে, অফিচ বনাব পাৰে। মই তেওঁলোকক ডিচিৰ লগত কথা পাতি আমি কেনেকৈ মাটি এডোখৰ দি আদিবাসী ছাত্ৰ সন্থাক এটা হোষ্টেল বনাই দিব পাৰোঁ তাৰ বিষয়ে আমি চেষ্টা কৰি মই ভাবোঁ যে অহাবাৰ আদিবাসী মহাসভাৰ আগতে আমি এই দিশত বহুত দূৰ আগুৱাই যাব পাৰিম। প্ৰদীপ নাগ ডাঙৰীয়াই আৰু কেইবাটাও সৰু সৰু কথা মোক দিছে, ওদালগুৰিৰ কথা কৈছে, ওদালগুৰি হস্পিটালৰ কথা লিখিছে বা বিভিন্ন জিলাৰ আমাৰ আছাৰ ডিস্ট্ৰিক্ট অফিস, সেন্ট্ৰেল অফিস আদিৰ কথা লিখিছে। এইবিলাকৰ বিষয়েও আমি আছাৰ সেন্ট্ৰেল কমিটিৰ লগত বহি আমি সিদ্ধান্ত ল'ম। কিন্তু আটাইতকৈ আমাৰ গুৰুত্বপূৰ্ণ কাম হ'ল শিডিউল ট্ৰাইব শিডিউলিং, আৰু আমি সেই কামটোৰ ক্ষেত্ৰত আমি সততা আৰু নিষ্ঠাৰে কাম কৰিম যাতে আজি ৰাজ্যসভাত যি বিল উত্থাপন হৈছে সেই বিলখন সংসদত যাতে আমি সোনকালে পাছ কৰি আমাৰ অসমৰ 6টা জনগোষ্ঠীক আমি শিডিউল ট্ৰাইব ষ্টেটাছ দিব পাৰোঁ, ইনক্লুডিং আদিবাসীসকলক লৈ। তাৰ কাৰণে অসম চৰকাৰে বিৰামহীন প্ৰচেষ্টা চলাব আৰু আমি বিশ্বাস কৰোঁ যে এই ক্ষেত্ৰত আমি সফল হ'ব পাৰিম। পুনৰ এবাৰ ভগৱান বিৰছা মুণ্ডাক স্মৰণ কৰি ভগৱান বিৰছা মুণ্ডাক সেৱা জনাই মই আপোনালোক সকলোকে পুনৰ এবাৰ জহাৰ যাচি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।